তিয়কৰ হুলুঙাপাৰস্থিত লাচিত মৈদাম প্ৰকল্পস্থলীত আজি উপস্থিত হৈ কামৰ অগ্ৰগতিৰ পৰ্যবেক্ষণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্ৰায় 175 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হৈ আছে এই প্ৰকল্পস্থলী। তদুপৰি 52 বিঘা ভূমি সামৰি এই প্ৰকল্প নিৰ্মাণ কৰা হৈছে। উল্লেখ্য যে 125 ফুট উচ্চতাৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি ইতিমধ্যে স্থাপন কৰা হৈছে। আজি লাচিত মৈদামস্থলীত মৈদাম তৰ্পণ কৰে হিমন্ত বিশ্ব শৰ্মাই। 2025 চনৰ আগষ্ট ছেপ্টেম্বৰ মাহৰ ভিতৰত প্ৰকল্পৰ কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনাৰ কথা ব্যক্ত কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বৰফুকনৰ প্ৰতিমূৰ্তিৰ লগত আমি মিউজিয়াম, প্ৰেক্ষাগৃহ, এটা মাল্টি ইউটিলিটি ষ্টেডিয়াম, বিভিন্ন প্ৰকল্পটোত ইয়াত কেইবাটাও সংযোজন আছিলে। আমি আশা কৰিছোঁ যে 2025 চনৰ ভিতৰত সম্পূৰ্ণ প্ৰকল্পটো আমি সমাপন কৰিব পাৰিম। ডাইৰেক্টৰ মিউজিয়াম, ডাইৰেক্টৰ কালচাৰেল এফেয়াৰ্ছ তেখেতসকলে লাগি আছে মিউজিয়ামটো সুন্দৰ কৰি উপস্থাপন কৰাৰ কাৰণে। আজি মই কামখিনি চাই গ'লোঁ। মই ভাবোঁ আগষ্ট ছেপ্টেম্বৰ মাহত আমি প্ৰকল্পটো শেষলৈকে বা সমাপনৰ ফালে লৈ যাব পাৰিম। তিয়কৰ পৰা উৎপল জ্যোতি খাউণ্ডৰ প্ৰতিবেদন, এনি ভাৰত 24। নমস্কাৰ, মোৰ নাম নিৰুপম শইকীয়া। এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে, জুবিনৰ গানে কি আনে। তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব আৰু এটা ৰিয়েলিটি শ্ব' হয়। আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক, আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব আৰু আশা থাকিল যে আমি খুব সুন্দৰ সুন্দৰ গায়ক দেখিবলৈ পাম। ধন্যবাদ।